মাজত উপস্থিত আছে সভাপতি ভাস্কৰজ্যোতি চলিবলৈ মন জনাইছো। জিলাৰ শোণিতপুৰ জিলাৰ কমল উদ্দিন আমি তেখেতকো আমাৰ দলৰ বিষয়ববীয়াসকল শ্ৰুতিমালা দাস, প্ৰিয়ানী হাজৰিকা, মৃদুল দাস, পিংকু দাস, মৃন্ময় দাস, ৰাজমণি হাজৰিকা। লোকসভা নিৰ্বাচনত আমাৰ এই দুৰ্গ অধিক শক্তিশালী হৈছে। এতিয়া মই কৈ আছিলোঁ কিছুদিন আগতে, এইবাৰ আমি 1,10,000 ভোট পাম বুলি কৈ আছোঁ। আজি এটা ঐতিহাসিক মুহূৰ্তত ঐতিহাসিক বাপুজী ভৱন প্ৰাংগণত আমি নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ বাবে আমি সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আজি আমি ইয়াত যোগদান কৰিছোঁ। আৰু প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আমাৰ লগত আজি বহু সতীৰ্থই সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ লগতে আমাৰ শুভাকাংক্ষী ছাত্ৰ সন্থাৰ শুভাকাংক্ষী বহু সতীৰ্থ ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে ইয়াত যোগদান কৰিছে। সেইকাৰণে এটি ঐতিহাসিক দিন, যিটো দিনত আমাৰ 600ৰ ওপৰ নতুন প্ৰজন্মই আমাৰ দলত অংশগ্ৰহণ কৰিছে। আৰু লগতে কেইজনমান আমাৰ বাপুজী ভৱন সমিতিৰ সাধাৰণ সম্পাদক, প্ৰাক্তন শিক্ষক প্ৰদ্যুম্ন হাজৰিকা, ৰাইজৰ দলৰ কেন্দ্ৰীয় তেওঁলোকৰ কাৰ্যনিৰ্বাহকৰ সদস্য অনুপম শইকীয়া আৰু কেইজনমানে জইন কৰিছে। কিন্তু 600ৰ ওপৰ নতুন প্ৰজন্মই জইন কৰিছে। ইয়াত প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী আছে আৰু দুজনমান প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া কেইবাগৰাকীও জইন কৰিছে। গতিকে আমাৰ যুৱ পৰিষদৰো দুজনমানে জইন কৰিছে, ৰাইজৰ দলৰ পৰা জইন কৰিছে আৰু নতুন ভোটাৰ, নিউ ভোটাৰ চব মিলাই পেলাই 600ৰ ওপৰ আজি আমাৰ যুৱ বন্ধুৰ লগতে কেইগৰাকীমান নেতাই আমাৰ দলত অংশগ্ৰহণ কৰাটো নিৰ্বাচনৰ আগমুহূৰ্তত। গতিকে দলে এবাৰ কি ৰিজাল্ট দেখাব সেইটো আপোনালোকে নিশ্চয় ছবিখন প্ৰতিফলন হৈছে।